নমস্কাৰ আজি আপোনালোকৰ আগত এবিধ এনেকুৱা খাদ্যৰ বিষয়ে কম যিবিধ খাদ্যৰ বহুতখিনি বেনিফিটছ আছে আসলতে আগতে ময়ো জনা নাছিলোঁ ঠিক এমাহমানৰ আগতে মোৰ ক্লিনিকৰ এগৰাকী কলিগে মাঘৰ বিহুৰ দিনা এবিধ প্ৰসাদ দিলে ইয়াত মকৰ সংক্ৰান্তি পতা যায় সেইদিনাই সেই প্ৰসাদবিধ হেনো খায় আৰু তাই মাকে কৈছে যে সেই প্ৰসাদবিধ খালে গোটেই বছৰৰ বাবে শৰীৰৰ যিবোৰ ভিটামিন নিউট্ৰিশ্যনৰ প্ৰয়োজন থাকে সেইখিনি গোটেইখিনি পোৱা যায় আৰু সেইবাবে কোনো ধৰণৰ বেমাৰ নহয় মই কথাটো অলপ আচৰিত হলো যদিও কথাটোৰ বিষয়ে জানিবলৈ মন গ'ল আৰু সেইবাবে কিছুমান কথা পঢ়িবলৈ আৰম্ভ কৰিলোঁ সেই বস্তুবিধ তেনে সিম্পল হয় কি গম পায়নে আমাৰ শুকানকৈ ভজা বুট আৰু তাৰ লগত মিক্স কৰা আমাৰ গুড় আৰু বুটৰ এই সংমিশ্ৰণে বহুতখিনি ভিটামিন নিউট্ৰিশ্যনৰ অভাৱ পৰিপূৰ্ণ কৰে আৰু তাৰ লগতে বহুতখিনি হেল্থ বেনিফিটছো দিয়ে যাৰ বাবে ইয়াক কোৱা যায় যে সেই সময়ছোৱাত খাব লাগে আৰু সেই সময়ছোৱাত খালে আপোনালোকৰ শৰীৰটো ঠিক হৈ থাকে বুলি যেনে ধৰি লওক আমাৰ অসমীয়াৰ নিয়ম মতেও আছে যেনেকৈ বহাগ বিহুত আমি কেঁচা হালধিয়ে গা ধুওঁ তাৰ পিছফালে চাইণ্টিফিক ৰিজন আছে ঠিক তেনেধৰণে এই প্ৰেক্টিছটোৰ পিছফালেও কিছুমান চাইণ্টিফিক ৰিজন আছে এই যিটো বস্তু এই দুটা তেনে সহজতে পোৱা সংমিশ্ৰণ হয় আৰু আমি মাজে সময়ে খালে বা প্ৰায় ৰেগুলাৰলি খালেও কোনো ধৰণৰ অপকাৰ নাই আৰু ইয়াৰ পৰা বৰঞ্চ বহুতখিনি বেনিফিটছ পাব পাৰি আহকচোন আজি কথা পাতোঁ যে এই শুকান বুট আৰু গুড়ৰ মিশ্ৰণটো কেনেধৰণে বনাব পাৰি আৰু কেনেধৰণে খাব পাৰি কোন সময়ত খাব পাৰি আৰু কি হেল্থ বেনিফিটছ দিব পাৰে আমাৰ বহুতৰে হয়তো এনেকুৱা হৈ থাকে যে গাবোৰ খুব দুৰ্বল লাগে হামি হিকটি আহি থাকে একো কাম নকৰিম একদম এনাৰ্জি ল' নিচিনা ফিল হয় সেই এনাৰ্জিটো ঘূৰাই পাবৰ বাবে এই সংমিশ্ৰণটোৱে বহুতখিনি ভাল বেনিফিটছ দিয়ে লগালগ আপোনালোকে এনাৰ্জি পাবলৈও সক্ষম হয় আৰু লগতে সেই এনাৰ্জি যাতে সোনকালে নাইকিয়া হৈ নাযায় দীঘলীয়াভাৱে দিনটোৰ বাবে পায় তাৰো ই কেয়াৰ লয় আৰু সেইবাবে গুড় আৰু শুকান বুট মিক্স কৰি পেলাই যদি আপোনালোকে স্নেক্স হিচাপে খায় তেনেহ'লে ইমিডিয়েট এনাৰ্জি পাবলৈ সক্ষম হয় দ্বিতীয়তে এই খাদ্যবিধে আমাৰ পেটৰ বহুখিনি সমস্যা দূৰ কৰে যেনেকৈ ধৰি লওক আমাৰ কনষ্টিপেশ্যনৰ প্ৰব্লেম বহুতৰে থাকে বুটত বহু পৰিমাণে ফাইবাৰ থাকে আৰু সেই গুড় যি তাত মিক্স কৰা যায় সেই গুড়েও আমাৰ বহুতখিনি পেটৰ সমস্যা দূৰ কৰে যাৰ ফলত আপোনালোকৰ যদি কনষ্টিপেশ্যনৰ সমস্যা থাকে গেষ্ট্ৰিকৰ সমস্যা থাকে গেছৰ প্ৰব্লেম থাকে পেট বেয়া হৈ থাকে এনেকুৱা সমস্যাবোৰত নিশ্চয় আমাক সহায় কৰে আৰু গুড়ে লগতে এচিডিটি কমাবলৈও সহায় কৰে আগৰ ভিডিঅ'টো কৈছোঁ কিন্তু এই সংমিশ্ৰণটো কৰিলে আপোনালোকৰ সম্পূৰ্ণ আমাৰ পাকস্থলীৰ কেয়াৰ লয় যাৰ বাবে আমাৰ গাট হেল্থটো ভাল হৈ পৰে আমাৰ বহু লোকৰে তেজ কমি যায় যাক আমি এনিমিয়া হোৱা বুলি কওঁ এনিমিয়া হ'লে ডক্টৰে ফলিক এচিড বা আইৰণৰ টেবলেট দিয়ে বেছিভাগ খাদ্যৰ দ্বাৰাও এইখিনি ফলিক এচিড আৰু আইৰণ পাব পাৰি আৰু তাৰে ভিতৰত আমাৰ বুট আৰু গুড় দুয়োটাই ইয়াৰ যোগান ধৰে অৰ্থাৎ ফলিক এচিড আৰু আইৰণ দুয়োটাই আমি এই দুয়োটাৰ বস্তুৰ পৰাই পাওঁ যদিও হাই কোৱান্টিটিত বা ডাঙৰ কোৱান্টিটিত নাপাওঁ কিন্তু নেচাৰেলি খোৱা খাদ্যসমূহত যদি আমি গুৰুত্ব দি খাওঁ তেনেহ'লে এই ডেফিচিয়েঞ্চিত আমি নুভোগোৱে আৰু সেইবাবে এনিমিয়াৰ বাবেও ভাল হয় আৰু সাধাৰণতে আমাৰ তেজ ঠিক কৰি ৰাখিবলৈ শৰীৰত ই নিশ্চয় আমাক সহায় কৰে ৱেইট মেনেজমেণ্টতো ই সহায় কৰে কেনেধৰণে কাৰণ বুটত ভৰপূৰ পৰিমাণে ফাইবাৰ আছে আৰু প্ৰটিন আছে আমি প্ৰায়বোৰ মানুহে ভাবোঁ যে আমি যদি ৱেইট লছ কৰিব লাগে তেনেহ'লে একেবাৰে খাদ্য আমি খাব নালাগে কমকৈ খাব লাগে কিন্তু প্ৰকৃততে খাদ্য কমাব নালাগে কেলৰি ইনটেকটোহে আমি কাউণ্ট কৰিব লাগে আৰু বুট এবিধ এনেকুৱা বস্তু যি ইয়াৰ কেয়াৰ লয় অৰ্থাৎ আমাৰ পেটটো ভৰাই দিয়ে অকণমান পৰিমাণ খালেই আৰু সেই পেটটো বহুত দেৰিলৈকে ভৰি থাকে কাৰণ ভৰপূৰ পৰিমাণে ইয়াত ফাইবাৰ পোৱা যায় আৰু লাহে লাহে আমাৰ খোৱাৰ কোৱান্টিটিসমূহ কমি আহে কিন্তু ভিটামিন নিউট্ৰিশ্যনৰ কমি নহয় আৰু সেইবাবে আমাৰ ৱেইট লছৰ বাবেও এই শুকান বুটটো গুড়ৰ লগত অতিকৈ আৱশ্যকীয় বস্তু কেলছিয়াম মেগনেছিয়াম আৰু ফছফৰাছ এনেকুৱা কেইটামান মিনাৰেল যিকেইটা আমাৰ হাড়ৰ হেল্থৰ বাবে আটাইতকৈ বেছি প্ৰয়োজনীয় আৰু গোটেইকেইটা এই মিনাৰেলছ আমাৰ এই বুট আৰু গুড়ৰ সংমিশ্ৰণত পোৱা যায় আৰু সেইবাবে বনছৰ হেল্থৰ বাবেও অতিকৈ দৰকাৰী হয় এবিধ কম্পাউণ্ড যিটোক কয় চেলিনিয়াম বহুত কম পৰিমাণে আমাৰ শৰীৰত লাগে যদিও সেই অভাৱে বহুতখিনি অপকাৰো কৰে যেনেকৈ ধৰি লওক আমাৰ থাইৰয়ডৰ সমস্যাত ভুগি থাকিলে চেলেনিয়াম নামৰ এই কম্পাউণ্ডটো যদি ঠিক কৰি ৰাখিব পাৰোঁ আমাৰ খাদ্যৰ দ্বাৰা খাব পাৰোঁ তেনেহ'লে বহু ক্ষেত্ৰতে আমাৰ থাইৰয়ডৰ সমস্যা দূৰ কৰিবলৈ ই যোগদান দিয়ে আৰু সেই চেলেনিয়ামযুক্ত খাদ্যৰ ভিতৰত আমাৰ বুটো পৰে এতিয়া দৰকাৰী কথা যে চেলেনিয়াম এটা এনেকুৱা কম্পাউণ্ড সাধাৰণতে সাধাৰণ খাদ্যবোৰৰ ওপৰত ইমান সহজতে উপলব্ধ নহয় কিন্তু এই বুটত চেলেনিয়াম পোৱা যায় আৰু সেইবাবে আমাৰ থাইৰয়ডৰ সমস্যা বা ইমিউনিটি ল' হৈ যোৱা সমস্যা বা আমাৰ যিবোৰ ষ্ট্ৰেছ বাঢ়ি গৈ থাকে টক্সিনছৰ বাবে অক্সিডেটিভ ষ্ট্ৰেছ বুলি কোৱা যায় সেই ষ্ট্ৰেছ কমাবলৈও এই চেলেনিয়ামযুক্ত বুটে আমাক সহায় কৰে এই বুট আৰু গুড়তে এণ্টি এজিং প্ৰপাৰ্টিও আছে
ইয়াত ভৰপূৰ পৰিমাণে জিংকো পোৱা যায় যি ছালৰ বাবে বিৰাট ভাল আৰু লগতে প্ৰটিন থকাৰ বাবে আমাৰ ছালখনৰ বাবে আৱশ্যকীয় খাদ্য হয় আৰু এইবিধ খাদ্যই আমাৰ ছালখন টান কৰি ৰাখে কলাজেনছ প্ৰডাকশ্যনত সহায় কৰে আৰু এজিং প্ৰচেছটো স্লো কৰিবলৈ আমাক সহায় কৰে হাৰ্টৰ বাবেও বিৰাট ভাল হয় কলেষ্ট্ৰলৰ সমস্যাত যিসকলে ভুগি আছে তেওঁলোকৰ বাবে বহুত বিৰাট ভাল হয় কাৰণ ফাইবাৰযুক্ত খাদ্য প্ৰটিন থকা খাদ্য আৰু লগতে এই খাদ্যবিধে বহুতখিনি ভিটামিন নিউট্ৰিশ্যনৰ যোগদান ধৰে বাবে আমাৰ হাৰ্টৰ ফাংচনতো ই বহু গুণে সহায় কৰে কলেষ্ট্ৰল কণ্ট্ৰল কৰিবলৈ সহায় কৰে HDL বঢ়াবলৈ সহায় কৰে যিটো হৈছে আমাৰ ভাল কলেষ্ট্ৰল আৰু সেইবাবে হাৰ্ট ফাংচনতো ই ডেফিনেটলি আমাক সহায় কৰে এতিয়া আমি বেনিফিটছখিনিৰ বিষয়টো গম পালোঁ কিন্তু ইয়াক খাই কেনেকৈ তেনে সহজভাৱে শুকান বুট আমি বজাৰৰ পৰা কিনি আনিব পাৰোঁ যিটো ভজা থাকে যদি ভজা নাথাকে তেনেহ'লে ঘৰতে ভালদৰে ধুই শুকুৱাই লোৱাৰ পিছত এটা মাটিৰ পাত্ৰত বা এটা লোহাৰ পাত্ৰত শুকানকৈ কোনো তেল নিদিয়াকৈ মচমচীয়াকৈ ভাজি দিলে বুটটো বাহিৰৰ বাকলিটো এৰাই যায় যিটো ৰোষ্টেড চানা বুলিও কোৱা যায় এইখিনি ভালদৰে ভাজি লৈ অলপমান থৈ দিব আৰু তেনে এটুকুৰা সৰু গুড় আচলতে বেছি কোৱান্টিটিত নহয় এটা ডাঙৰ বাটি বুটৰ বাবে মাথো এআঙুল গুড়ৰ প্ৰয়োজন আৰু সেই গুড়টো কুটি 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 তাত মিক্স কৰি বটল এটাত ভৰাই থৈ দিব পাৰে এইটোৱে হৈছে আমাৰ প্ৰসাদ যিটো মকৰ সংক্ৰান্তিত মহাৰাষ্ট্ৰ বা সাউথ ইণ্ডিয়ান ফালে খোৱা যায় আৰু এই প্ৰসাদটো প্ৰসাদ বুলি এইকাৰণে কোৱা যায় কাৰণ এইটো এবিধ ছুপাৰ ফুড হয় আৰু বিশেষকৈ এই বতৰত ইয়াক খোৱা বস্তু হয় যিহেতু মকৰ সংক্ৰান্তিৰ সময়তে ইয়াক খোৱা যায় আমাৰ বিভিন্ন বেমাৰ আজাৰবোৰৰ পৰা আমাক বচাবলৈ সহায় কৰে তাৰোপৰি আমাৰ এতিয়া বৰ্তমান সময়ত খুব বেছি বতাহ মাৰিবলৈ আৰম্ভ কৰিছে বতৰ সলনি হ'বলৈ আৰম্ভ কৰিছে শুকান বতৰ হ'বলৈ আৰম্ভ কৰিছে যি ছাল ইমিউনিটি আৰু শৰীৰৰ বিভিন্ন সমস্যাৰো সৃষ্টি কৰে আৰু এইবোৰৰ পৰা বাচি থাকিবলৈ লগতে ইমিউনিটিটো ষ্ট্ৰং কৰি ৰাখিবলৈ এই সংমিশ্ৰণটো মাত্ৰ স্নেক্সৰ দৰে খাব লাগে অৰ্থাৎ আপোনালোকে ডেইলিটো খাদ্য খাই থাকে যেতিয়া আপোনালোকৰ কিবা এটা ভোক লাগে বটলটাত যদি এনেকৈ বনাই থৈ দিয়ে অকল এক মুঠি আপোনালোকৰ মুঠিৰ সাইজত এক মুঠি আপোনালোকে ৰাতিপুৱা সময়ত খাব পাৰে ব্ৰেকফাষ্ট খোৱাৰ পিছত বোলে ভাত খোৱাৰ আগত ভোক লাগিছে এক মুঠি খালে নহ'লে গধূলি সময়ত আবেলি সময়তো খাব পাৰে বা আপোনালোকে ব্ৰেকফাষ্ট খোৱাৰ আগত ৰাতিপুৱাৰ সময়ত খালেও গোটেই দিনটোৰ বাবে আপোনালোকে এনাৰ্জিখিনি পাব নিউট্ৰিশ্যনখিনি পাব আৰু লগতে পেটটো ভৰাই ৰাখিবলৈ সক্ষম হ'ব আৰু পেটটো ভৰাই ৰখাটোৱে কথা নহয় আচলতে হেল্ডি খাদ্যই পেটটো ভৰি থকাটো দৰকাৰী এনেধৰণে আমি এটা সাধাৰণ খাদ্যৰ ইমানখিনি বেনিফিটছ আমি ল'ব পাৰোঁ তেনে সহজ উপায়েৰে সকলো ট্ৰেডিশ্যনৰ পিছফালে লুকাই থকা কিছুমান দৰকাৰী কথা থাকে যিবোৰ চাইণ্টিফিক কিছুমান ৰিজনছ থাকে আমাৰ অসমীয়া মানুহৰ তেনেকুৱা বহুতখিনি নিয়মৰ পিছফালে চাইণ্টিফিক ৰিজন থাকে যিবোৰ ভিডিঅ' মই আগতেও বনাই গৈছোঁ কিন্তু এইটো এটা সাউথ ইণ্ডিয়ান বা আমাৰ নৰ্থ ইণ্ডিয়ান ফালেও এই ৰিচুৱেলটো আছে মকৰ সংক্ৰান্তিত খোৱা আৰু যিহেতু সেই ছোৱালীজনীয়ে ক'লে তাৰ বাবেহে মই ৰিচাৰ্চ কৰি পেলাই চালোঁ আৰু হয় এইটো সঁচা কথা যে ইয়াৰ পৰা বহুতখিনি ভিটামিন নিউট্ৰিশ্যন পোৱা যায় ইয়াৰ পৰা কোনো ধৰণৰ অপকাৰ নহয় সৰু ল'ৰা ছোৱালীক যি হজম কৰিব পাৰে যি চুবাব পাৰে তেওঁলোকক দিব পাৰে প্ৰেগনেন্সিৰ সময়তো মহিলাই খাব পাৰে বয়সস্থ লোকেও খাব পাৰে সকলো বয়সতে ই আপোনালোকক সহায় কৰি যাব আশা কৰোঁ ভিডিঅ'টো ভাল পালে দৰকাৰী ভিডিঅ' এটা শ্বেয়াৰ কৰিলোঁ এনেকুৱা বিভিন্ন ধৰণৰ কালচাৰ থাকে আমাৰ মাজত বিভিন্নজনে ফ'ল' কৰি থাকে যিখিনিৰ হয়তো পিছফালে কাৰণসমূহ জানিলে আমিও উৎসাহিত হ'ম সেইখিনি ফ'ল' কৰিবলৈ আৰু সেইবাবে ভিডিঅ'টো শ্বেয়াৰ কৰিলোঁ এনেকুৱা ভিডিঅ' পাই থাকিবৰ বাবে এই ভিডিঅ'টো আপোনালোকেও যাতে শ্বেয়াৰ কৰে নতুন এটা ভিডিঅ'ৰ যোগে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ সামৰোঁ নমস্কাৰ